আইনুল আলী ডাঙৰীয়াক আমাৰ এই অঞ্চলত সহযোগিতা দিব উদ্বোধনী মুহূৰ্তত আমি আগবাঢ়িছোঁ। উদ্বোধক হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ চিপাঝাৰ বিধানসভা ভাৰতীয় জনতা পাৰ্টীৰ দৰং জিলা সমিতিৰ উপসভাপতি হেলিম আলী ডাঙৰীয়াকো গৈ আজিৰ অন্তিম সময় ইয়াৰ লগে লগে তেখেতক এটি ফুলাম জাপিৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব খেল পৰিচালনা সমিতিৰ কাৰ্যালয় সম্পাদক মিণ্টু চৌধুৰী। বামুণীগাঁও নিবাসী যুৱ ব্যৱসায়ী সন্মানীয় আইনুল আলী ডাঙৰীয়া তেখেতকো এই চেগতে এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব আমাৰ মাজত সেমি ফাইনেল। এই সেমি ফাইনেলৰ দ্বিতীয় খেলখন এতিয়া আৰম্ভ আজি। ইয়াৰ লগে লগে উদ্বোধক তথা আমাৰ সভাপতি আমাৰ বিধায়ক মহোদয় তেখেতৰ দুআষাৰ চমু বক্তব্যৰে আজিৰ দ্বিতীয় ফাইনেল আৰু আজি এই অনুষ্ঠানটিত ইয়াত উপস্থিত থকা আমাৰ সন্মানীয় মোৰ সতীৰ্থসকল, কাৰ্যকৰ্তাসকল আৰু দুটা দলৰ খেলুৱৈ সমন্বিতে আমাৰ পৰিচালকসকল আৰু ইয়াৰ লগে লগে মই যিসকল দৰ্শক এই নিশালৈ খেল চাবৰ বাবে ৰৈ আছে এইবাবেই যে খেলাখন যিহেতু চূড়ান্ত খেলখন হ'বলৈ এতিয়াও বাকী আছে, সেইবাবেই মই প্ৰায়ে যিখিনি কথা কওঁ সেইখিনি কথা নকৈ মই দুটা কথা ক'ব খুজিছোঁ। এটা হৈছে কি যে এই যিখন খেলপথাৰ আৰু যিখন এই বিদ্যালয়খন আপোনালোকে সকলোৱে জানে যে ছিনিয়ৰ ছেকেণ্ডাৰী বা জুনিয়ৰ কলেজ বা আৰু আমাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ এইখন এখন খেলপথাৰ আৰু এই খেলপথাৰ সমন্বিতে এই বিদ্যালয়খন আমি অহা বৰ্ষত নৱনিৰ্মাণৰ বাবে অসম চৰকাৰৰ ওচৰত আমি বিশেষ প্ৰস্তাৱ দাখিল কৰিছোঁ আৰু ইতিমধ্যে 5খন বিদ্যালয় হৈছে আৰু এইখন বিদ্যালয়ো নৱনিৰ্মাণেৰে উদ্ভাসিত হ'ব আৰু তেতিয়াই আমাৰ যি সপোন এটা আছে যে এইখনক আমি যিমান পাৰোঁ সিমান আমি মিনি ষ্টেডিয়ামলৈকে উন্নীত কৰাৰ কাৰণে যিটো আমাৰ মানে প্ৰচেষ্টা এই প্ৰচেষ্টা আমি সফল হোৱাৰ বাবে আমি আপোনালোকৰ সকলোৰে সহযোগিতা কামনা কৰিছোঁ। লগে লগে মই এই কথাখিনিও ক'ব খুজিছোঁ যে আপোনালোকক যে ইতিমধ্যে এইখন খেলে যি ধৰণে গোটেই সমগ্ৰ অঞ্চলটোত আৰু আমাৰ গোটেই জিলাখনৰ এটা খেলুৱৈ আত্মা সদৃশ হৈ পৰিছে, সেইবাবেই মই কেইটামান কোম্পানী বিশেষকৈ দুটা কোম্পানীৰ সৈতে মই কথা পাতিছোঁ। অন্ততঃ অহাবেলি যাতে এটা কোম্পানীৰ পৰা আমি খুব ভাল স্পনচৰ পাব পাৰোঁ তাৰ কাৰণে মই দুটাসকলে এটা কথাই কৈছোঁ যে তেওঁলোকে কম সময়ত নহয় 3 মাহমান আগৰ পৰাই মানে সেই কামবিলাক আমি কৰিব লাগে, তেতিয়াহে স্পনচৰশ্বিপটো হয়গৈ। গতিকে মোৰ যাতে অকণমান 3 মাহ বা 4 মাহ আগতে যাতে মোক জনায়, তেতিয়াহ'লে আমি এটা স্পনচৰশ্বিপ কৰিব পাৰিলে আমাৰ উদ্যোক্তাসকলে যিখিনি কষ্ট কৰি আছে মই দেখিছোঁ নিশ্চয়কৈ এই উদ্যোক্তাসকলৰ এই কষ্টখিনি লাঘৱ হ'ব আৰু লগে লগে খেলখন এটা নতুন মাত্ৰা পাব। মই এই দুটি কথাৰে আপোনালোকৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু যিসকল আমাৰ পৰিচালক আৰু যিসকল এই দুটা খেলুৱৈ দল দুটি মই শুভেচ্ছা জ্ঞাপন কৰি আপোনাৰ আটাইকে আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছাৰে মই সামৰিছোঁ। বন্দে মাতৰম। ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া। আলী ডাঙৰীয়া দেৱে আমাক পোহৰৰ ব্যৱস্থাপনা কৰি দিম বুলি ঘোষণা কৰিছিলে, গতিকে মই আইনুল আলী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ মত ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। আগন্তুক 2025 চনত যি খেল হ'ব ইয়াতে মই
লাইটৰ ব্যৱস্থা বৰ্ষত আমাক প্ৰথম পুৰস্কাৰ 1 লাখ টকা আগবঢ়াইছিলে জলাহ বামুণীগাঁও নিবাসী বিশিষ্ট যুৱ সমাজকৰ্মী সন্মানীয় মফিজ আলী ডাঙৰীয়াই তেখেতৰ বাবে অতি জোৰকৈ হাত চাপৰি যাব লাগে আপোনালোকে যদি অহা বছৰো এনেধৰণে খেল উপভোগ কৰিব বিচাৰে তেনেহ'লে আমাক প্ৰথম পুৰস্কাৰটো নিশ্চয় লাগিব 1 লাখ টকা ডাঙৰীয়াৰ বাবে এইটো নিউজত যাব আৰু জাপি প্ৰদান কৰিব আখতাৰ হুছেইন ব্যৱস্থাপনা বিভাগৰ মই প্ৰায় 90 চনৰ কথা কৈছোঁ তাৰপিছত সময় আহিল তেনেকুৱা বাদ কৰিল আকৌ যোৱা 2006 চনত যেতিয়া জাৰ্মান বিশ্বকাপ ফুটবল হ'ল মই তাত নিজে জাৰ্মানীত গৈ এখন কোৱাৰ্টাৰ ফাইনেল এখন ছেমি ফাইনেল খেল চাইছিলোঁ আৰু কি ধৰণে চাইছিলোঁ এটা আমি মানে 10 গুণ বেছি মূল্য দি কিনিব লগা হৈছে আৰু সেইখন প্ৰথম খেল চাইছিলোঁ ইংলেণ্ড আৰু পৰ্তুগালৰ খ্ৰীষ্টানো ৰনাল্ডোৰ ফাৰ্ষ্ট খেল এখন সেইখন চাইছিলোঁ মই জাৰ্মানীত গতিকে আমাৰ খেলুৱৈসকলে মোৰ দুলু আহমেদ ফেচবুকত গ'লে গোটেই খেলাবোৰ মই কোনদিনা ক'ত আছিলোঁ ক'ত খেল চাইছিলোঁ গতিকে দেখিব মই যাবলৈ উদ্যোক্তাসকলেও মোক এইবাৰ কৈছে যে আপুনি যেনে তেনে আহিব লাগিব আপুনি ফুটবলৰ লগত বহুত জড়িত হৈ থাকে সেই উদ্দেশ্যে আজি উপস্থিত আহি হ'ল আৰু বহুত কম বুলি ভাবিছিলোঁ সময় নাটনিৰ বাবে ক'ব নোৱাৰিলোঁ পৰৱৰ্তী পৰ্যায়ত আকৌ যেতিয়া আপোনালোকে এই খেলখন আকৌ অনুষ্ঠিত কৰিব মই নিশ্চয় আহিম আৰু এটা কথা ক'ব লাগিব মই আজিলৈ অসমৰ বিভিন্ন খেলত মই উদ্বোধনী কৰিছোঁ বা মই দেখা দিছোঁ কিন্তু এইখন এনেকুৱা প্ৰথম খেল পালোঁ যিখন খেল ইমান পৰিপাটিকৈ খুব ধুনীয়াকৈ অনুষ্ঠিত কৰি তাৰ বাবে উদ্যোগীসকলক ধন্যবাদ জনাই মোৰ বক্তব্য সামৰি মানে আজিৰ এই ফাইনেল খেল উদ্বোধন হোৱা বুলি ঘোষণা কৰি মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ খবৰ যে ইন্দিৰাবাবুৰ হকে অহাবাৰ আমাৰ যি খেল অনুষ্ঠিত হ'ব তাতে মুখ্য তৰণখন দিম বুলি তেওঁ আমাক কথা দিছে গতিকে আমি তেওঁৰ মুখৰে জানিব বিচাৰোঁ হয় মই অহাবাৰ 24-25 বৰ্ষৰ মুখ্য গীতখন দিম বুলি ঘোষণা কৰিলোঁ ধন্যবাদ জনাইছোঁ তোমালে খেলিলা তুমি हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे সকলোকে ধন্যবাদ জনাইছোঁ আমি জানিব বিচাৰোঁ যে আপোনালোকে বিভিন্ন অঞ্চলত খেলিবলৈ যায় আমাৰ ইয়াতেও খেলিব আহিছে কি পৰিৱৰ্তন বা কেনেকুৱা আপোনাৰ অনুভৱ অকণমান জনালে আমি আনন্দিত নমস্কাৰ আজি এই ফাইনেল মেটছখন ধুনীয়াকৈ চলি গ'ল আৰু ধুনীয়াকৈ পাব্লিক ৰাইজবিলাকে ধুনীয়াকৈ ছাপোৰ্ট কৰিছে বহুত ভাল লাগিছে আৰু ইয়াত মোৰ ফাৰ্ষ্ট টাইম ফাইনেল গেম খেলা এনেকৈ যোৱা বছৰো খেলিছোঁ আৰু যোৱা বছৰ ফাইনেল খেলিব পৰা নাই এইবাৰ ফাইনেল খেলিব পাই বহুত ধুনীয়া লাগিছে আৰু মোৰ টিমৰ প্লেয়াৰসকল বহুত বহুত ধন্যবাদ থাকিল আৰু
ধুনীয়াকৈ ফাৰ্ষ্টৰ পৰা গেম খেলি পেলাই ফাইনেল ৰাউণ্ডত লাগি লৈ অনাৰ কাৰণে আৰু এগেইনষ্ট টিমৰ কাৰণে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল আৰু বহুত ধুনীয়াকৈ আজি এই সপোনটো পূৰণ কৰিবলৈ সক্ষম হ'লোঁ তাকে আল্লাহ ওচৰ আৰু ভগৱানৰ ওচৰত কৃতজ্ঞতা কৰিছোঁ আৰু এইখিনি ক'বলগীয়া ধন্যবাদ জনাইছোঁ অলপ জুৱেল লক্ষ্মণ অমিত পলক যিটো বঁটা আজি চূড়ান্ত খেলৰ বিজয়ী দলে পাব লগা ট্ৰফি 1 লাখ টকাৰ চেক প্ৰদান কৰিব ওলাইছোঁ আৰু বিজয়ী দল হৈছে বাঘৰা FC দলপতিক মই অঞ্চললৈ আমন্ত্ৰণ জনাইছোঁ প্ৰথমে তেখেতসকলক 1 লাখ টকাৰ এখন চেক নিতুল আৰু নহ'লে नीचे कर लो बढ़िया रहेगा